ওয়েলকাম টু টেষ্ট নলেজ। আজিৰ এই ভিডিঅ'ত শিকিম মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পিকচাৰ। ফাৰ্ষ্টত আহিল পিকচাৰ। আগৰ ভিডিঅ'ত মই টেবুলত দেখাইছোঁ, পেজৰ বিষয়ে দেখাইছোঁ। আজিৰ এই ভিডিঅ'ত মানে তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই প্লিজ চাই ল'বা। আৰু যদি তোমালোকে নতুন হৈ থাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক এণ্ড শ্বেয়াৰ কৰিবা। চোৱা পিকচাৰ পিকচাৰ আমি ফাৰ্ষ্টত পিকচাৰটো কেনেকৈ আনিব পাৰোঁ। চ' ইনচাৰ্টত থাকে ন, ইনচাৰ্ট বাৰৰ ওপৰত থাকে। ইনচাৰ্ট বাৰত ক্লিক কৰাৰ পিছত কি আহিব, পিকচাৰ। হোমত ক্লিক কৰিলে নাহে, ইনচাৰ্টত ক্লিক কৰিবা, পিকচাৰ। পিকচাৰত ক্লিক কৰিলে তোমাৰ য'ত আছে পিকচাৰ তুমি ওলাবা। ইয়াতে বহুতখিনি ফাইল আছে, তোমাৰ যিটো মানে ফল্ডাৰত আছে এইখিনি ফল্ডাৰৰ পৰা ওলাই ল'বা। মই ইয়াৰ পৰা এইখন পিকচাৰ চিলেক্ট কৰিছোঁ। ইনচাৰ্ট, চিলেক্ট ইনচাৰ্ট। আৰু যদি থিয়ৰিকেল কুৱেশ্যন আহে যে হাউ কেন ইনচাৰ্ট দ্য পিকচাৰ ইন এ ৱৰ্ড, মানে ৱৰ্ডত আমি কেনেকৈ পিকচাৰ এড কৰিব পাৰোঁ, ষ্টেপ কেইটা লিখা। ফাৰ্ষ্টত কি কৰি অপেন দ্য এপ্লিকেশ্যন, গো টু ইনচাৰ্ট বাৰ। ইনচাৰ্ট বাৰত যোৱাৰ পিছত আহিব পিকচাৰ। পিকচাৰত ক্লিক কৰাৰ পিছত চিলেক্ট দ্য পিকচাৰ, তোমাৰ যিখন পিকচাৰ লাগে চিলেক্ট কৰিবা। তাৰপিছত কি কৰিবা, চিলেক্ট, তাৰপিছত কৰিবা ইনচাৰ্ট। এইখিনি হৈ গ'ল তোমালোকৰ ষ্টেপ। চিম্পল, বেছি নহয়। তাৰপিছত চোৱা এইখিনি পিকচাৰ ইয়াতে আনিলোঁ। আনাৰ পিছত ইয়াতে ইফাল সিফাল নহয়, মানে মুভ নহয়। ত' ইয়াতে এটা ফৰ্মেট অপশ্যন আছে হে। ইয়াতে ফৰ্মেট, যেতিয়া তুমি মানে পিকচাৰত ক্লিক কৰিবা তেতিয়া কি আহিব, ফৰ্মেট অপশ্যনটো আহিব। মানে যেতিয়ালৈকে তুমি ক্লিক নকৰা তেতিয়ালৈকে নাহে। ফৰ্মেট আহিছে, তুমি ইয়াতে ৰাইট ক্লিক কৰাৰ পিছত এটা পাবা টেক্সট ৰেপিং এখন পাবা। নহ'লে তুমি ইয়াতে ফৰ্মেটত যাই কিনে পাবা টেক্সট ৰেপিং, টেক্সট ৰেপিং। আৰু এটা আহিলে পজিশ্যন। পজিশ্যনটো কি হয়, তুমি মানে পিকচাৰটো ক'ত ৰাখিবা এইটো হয় পজিশ্যন। পিকচাৰ পজিশ্যনটো টপ বটম। ইয়াতে পিকচাৰ বৰ্ডাৰ হে, পিকচাৰ বৰ্ডাৰ। আৰু ইয়াতে চোৱা এইটো পিকচাৰ আছে ন, পিকচাৰৰ যদি চোৱা মই পিকচাৰৰ ওপৰতে দেখাইছোঁ। ইয়াতে হৈ গ'ল ব্ৰাইটনেছ। এই পিকচাৰটো ব্ৰাইটনেছ দিব লাগে, এনেকৈ দিব পাৰা। যিমান লাগে ব্ৰাইটনেছ, কম বেছি, বহুত ব্ৰাইটনেছ হৈ গ'ল, যিমান লাগে সিমানে দিব পাৰিবা। ব্ৰাইটনেছটো কমিলে ন, নৰ্মেল কৰিলে এনেকুৱা আহিব, কমাই দিলে এনেকুৱা আহিব। তাৰপৰা কণ্টেষ্টটো দিলে চোৱাচোন কেনেকুৱা হয়। এইটো হয় কণ্টেষ্ট ব্ৰাইটনেছ। ৰিকালাৰ, এনেকুৱা কালাৰো দিব পাৰিবা। ৰিকালাৰ কৰিলে এনেকুৱা পিকচাৰৰ কালাৰবিলাক হৈ যাব। কিন্তু এতিয়ালৈকে ইফাল সিফাল মুভ নহয়। যেতিয়া মুভ কৰাৰ কাৰণে কি কৰিবা তুমি, আগত দেখিছোঁ ইয়াৰ ওপৰতে বৰ্ডাৰ, পিকচাৰ বৰ্ডাৰ দিব লাগে। ইয়াতে যাই কিনে ইয়াতে পিকচাৰ বৰ্ডাৰ আছে হে, পিকচাৰ বৰ্ডাৰ, পিকচাৰ শ্বেফ্ট। পিকচাৰ শ্বেফ্টটো তুমি কেনেকৈ দিবা, পিকচাৰ শ্বেফ্ট। পিকচাৰ শ্বেফ্টবিলাক তোমাৰ ইচ্ছামতে তুমি চেঞ্জ কৰিব পাৰা, যেনেকৈ দিব লাগে তেনেকৈ দিব পাৰিবা। পিকচাৰ শ্বেফ্ট, পিকচাৰ বৰ্ডাৰ। পিকচাৰ বৰ্ডাৰটো কেনেকৈ দিব পাৰিবা, ইয়াতে বৰ্ডাৰটো যেনেকুৱা লাগে তুমি তেনেকৈ দিবা। তেনেকুৱা না, তোমাৰ চইচ ইউৰ কালাৰ, তুমি যিটো কালাৰ মানে লাগে তুমি সেইটো কালাৰে দিবা। যাই কিনে বৰ্ডাৰ উইথটো দিলে তুমি ইয়াতে পাই যাবা বৰ্ডাৰ উইথ পিকচাৰ। তাৰপিছত পিকচাৰৰ পিছত আহিলে এটা আহিলে তোমাৰ পজিশ্যনটো দেখালো, মানে ইয়াতে আছে ফ্ৰণ্ট আৰু বেক। চ' আৰু এটা পিকচাৰ লৈছোঁ মই ইয়াৰ পৰা, পিকচাৰ। এখন পিকচাৰ চিলেক্ট কৰিছোঁ, আহিলে দুটা পিকচাৰ আহিলে। এইটো ইফাল সিফাল মুভ নহয়। যদি পিকচাৰটো মুভ কৰিব লাগে তুমি কি কৰিবা, ইয়াতে যাই কিনে এটা মই দেখাইছোঁ টপ এণ্ড বটম কৰিবা। টপ এণ্ড বটম কৰিলে ইফাল সিফাল হ'ব। ইয়াতেও যাই কিনে টপ এণ্ড বটম কৰিবা, যিখন পিকচাৰ লাগে টপ এণ্ড বটম য'ত ইচ্ছা তাতে ৰাখিব পাৰিবা। এইখন পিকচাৰ যে আছে, এইখন পিকচাৰ যদি মই এইটো পিকচাৰ ওপৰত দিছোঁ, আহিছে নেকি, নাহিলে ন। এইটো পিকচাৰ আমাৰ কি হৈছে, ফ্ৰণ্টত হৈ আছে ন, ওপৰত আহি আছে ফ্ৰণ্টত। তুমি কি কৰিব লাগে, যদি বেকত দিব লাগে ইয়াতে কি কৰিবা, চেণ্ড টু বেক। এইটো বেকত গুচি গ'ল। আকৌ যদি তোমাৰ কি কৰিব চেণ্ড টু ফ্ৰণ্ট কৰিব লাগে, এতিয়া চেণ্ড টু ফ্ৰণ্ট, এইটো চেণ্ড টু, এইটো ফ্ৰণ্ট, চেণ্ড টু বেক, চেণ্ড টু ফ্ৰণ্ট। দুটা পিকচাৰ মানে এটা কোনটো তুমি পজিশ্যনত ৰাখিবা, এৰেঞ্জত কৰিবা। এইখিনি হৈ গ'ল চেণ্ড টু বেক, চেণ্ড টু ফ্ৰণ্ট। তাৰপিছত ৰোটেট। ৰোটেটটো জানে না, ৰোটেট মানে কি হয়, মানে ৰোটেট কৰা মানে আমি কেনেকুৱা না, ৰোটেট ইফালে মানে ঘূৰাই দিব লাগে, ৰোটেট কৰা। চিলেক্ট ৰোটেট 90 ডিগ্ৰী, কি কৰিছোঁ ৰোটেট ৰাইট 90 ডিগ্ৰী। সেইটো এনেকৈ ৰাইট 90 ডিগ্ৰী কৰিলে কি হ'ব, এনেকৈ ৰাইট ইয়াৰ পৰা ইফালে আহি যাব। এইখিনি যিখিনি আছে সিহঁতৰ মূৰবিলাক কোনফালে আহিব, ইফালে আহিব, ৰাইট 90 ডিগ্ৰী। আকৌ যদি কি কৰিব লাগে, ৰাইট নহয় লেফ্ট, এইটো লেফ্টত কৰিলে এইখিনি কি হ'ব, ইফালে ঘূৰি যাব, লেফ্ট 90 ডিগ্ৰী। আকৌ তোমাৰ কি কৰিব, ভাৰ্টিকেল কৰিব লাগে, মানে এইখিনি কি কৰিব, ওপৰতখিনি তলত দিব লাগে, তলতখিনি ওপৰত এইটো কৰিব। এইটো কি বুলি কয়, ফ্লিপ ভাৰ্টিকেল, ফ্লিপ ভাৰ্টিকেল। এনেকৈ কৰিব পাৰা। তাৰপিছত আহিলে এটা ক্ৰপ। ক্ৰপটো কি হয়, ক্ৰপটো তোমালোকে বুজা। ক্ৰপ কৰাৰ লগে লগে কি হয়, ইয়াতে ক্লিক কৰিছোঁ, ক্ৰপ কৰিছোঁ, যিখিনি লাগে এইখিনি দিছোঁ, হৈ গ'ল। গোটেইখিনি নালাগে, আকৌ কমাই দিব, বেছিকৈ দিব পাৰিবা। এইখিনি আমি চালোঁ, এইটো হৈ গ'ল পিকচাৰ শ্বেফ্ট। শ্বেফ্টটো চাইছোঁ, পিকচাৰ বৰ্ডাৰটো চাইছোঁ, পজিশ্যনটো চালোঁ, চেণ্ড টু ফ্ৰণ্ট, চেণ্ড টু বেক, টেক্সটৰ ওপৰত আৰু অলপ আছে, মই দেখাই আছোঁ। তাৰপিছত আহিলে টেক্সটৰ ওপৰত আৰু আছে। এইখিনি ক্ৰপটো শিকিলোঁ। হাইট এণ্ড উইথ, হাইট উইথটো তুমি ইয়াৰ পৰা দিব পাৰিবা, মানে যেনেকৈ আমি পিকচাৰটো সৰু ডাঙৰ কৰোঁ। এইটো সৰু ডাঙৰ কৰিলে চোৱাচোন, 3.7 to
এতিয়া 8.81 আছে। মই ইয়াৰ পৰা ডাঙৰ কৰিছোঁ। এইখিনি চাইজবিলাক মানে কি হয়, যিটো আমাৰ তোমাৰ চেণ্টিমিটাৰবিলাক আছে, চেণ্টিমিটাৰ চেঞ্জ হৈছে। মই ইয়াতে 5 চোৱা, এতিয়া আমি কিবা এটা টেক্সট লিখিম ইয়াতে লিখিম ইকুৱেল RAND অপেনিং ক্লজিং ব্ৰেকেট এণ্টাৰ। এই টেক্সটখিনি লিখাৰ পিছত যদি আমাৰ পিকচাৰটো ক'ত থ'ব লাগে, এটা চাইডত থ'ব লাগে। চোৱাচোন, মই যদি ওপৰত থৈছোঁ, টেক্সটবিলাক কি হৈছে, নাইকিয়া হৈ গৈছে। এইখিনি মাজত আমাৰ টেক্সট নাই। ইয়াতে থৈছোঁ, টেক্সটবিলাক কি হৈছে, মানে গোটেইখিনি এটা লাইন মানে কি পেৰেগ্ৰাফৰ মানে তোমাৰ যিখিনি থাকে হৰিজেণ্টেল গোটেইখিনি নাইকিয়া হৈ গ'ল। হৰিজেণ্টেল নাই। মই ইয়াতে ৰাখিছোঁ, পিকচাৰটো মোৰ ইয়াতে থাকিব লাগে, কিন্তু লিখাবিলাক নাথাকে। ইয়াতে থোৱাৰ লগে লগে চোৱাচোন এইখিনি খালী হৈ গৈছে। তাৰপিছত এইটো কৰাৰ কাৰণে, প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে কি কৰিবা, ইয়াতে ফৰ্মেটত ক্লিক কৰিবা। ফৰ্মেটত ক্লিক কৰাৰ লগে লগে ইয়াতে অপশ্যন আহিব টেক্সট ৰেপিং। এইটো স্কুৱেৰ চাইজ কৰিলা, স্কুৱেৰ চাইজ কৰিলে স্কুৱেৰ নিচিনা তুমি ইয়াতে থাকিব, স্কুৱেৰ চাইজ হৈ গ'ল। য'তে ইচ্ছা তাতে থ'ব পাৰিবা স্কুৱেৰ চাইজ। তাৰপিছত আহিলে তোমাৰ ট্ৰায়াংগুল নিচিনা হ'ব তেনেকুৱা। তাৰপিছত আহিলে তোমাৰ কি হয়, বিহাইণ্ড টেক্সট মানে টেক্সটৰ তলত। চোৱাচোন, পিকচাৰটো ওপৰত থাকিলে পিকচাৰত ওপৰত কি আছে, লিখা আছে। এই পিকচাৰটো আছে, পিকচাৰৰ ওপৰত তোমাৰ লিখাখিনি আছে। যদি নহয় তোমাৰ কি কৰিব লাগে, তোমাৰ টেক্সট যিখিনি আছে, টেক্সটখিনি কি কৰিব লাগে, পিকচাৰৰ তলত থাকিব, পিকচাৰটো ওপৰত থাকিব। এইটো ইয়াতে যাই কিনে ইন ফ্ৰণ্ট অফ টেক্সট। চোৱাচোন, এতিয়া টেক্সট মানে মুভ হোৱা নাই। য'তে আছে তাতে আছে, কিন্তু আমাৰ টেক্সটটো কি হৈছে, তাতে আছে, পিকচাৰটো ইফাল সিফাল হৈ আছে। ইয়াৰ পিছত আহিলে তোমালোকৰ এটা আছে টপ এণ্ড বটম আগৰ নিচিনা যেনেকুৱা আছিল তেনেকুৱা হৈ যাব। টপ এণ্ড বটম কৰাৰ লগে লগে মানে কি হয়, পিকচাৰ ইফেক্ট যিটো আছিল, এই এনেকুৱা যে থাকে পিকচাৰ ইফেক্ট, এইখিনি যেতিয়া মই এখন তোমালোকৰ শ্বেপৰ বহি পঢ়াম, মানে শ্বেপৰ ওপৰত তেতিয়া ডিটেইলছ মই দেখাই দিম। শ্বেপৰ ওপৰত বহুত আছে, এডভান্স লেভেলত গ'লে শ্বেপৰ ওপৰত বহুত আছে। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা লাগিছে। থেংক ইউ।